নাথাকে নিশ্চয় আৰু যিটো পৰিস্থিতিত মই আছিলোঁ সেইখিনি সময়ত মানে মই পৰীক্ষা হলতে কান্দিব বাকী তেনেকুৱা আৰু পৰীক্ষা হলত যিটো কৈছিলে মানে বেক সাইডত ইনভিজিলেটৰে সাইন কৰিব মই বহুত সময় চালোঁ মানে 15 মিনিট মই নাপালোঁৱে বাৰু কিন্তু লগতে মই তেতিয়ালৈকে মানে মই ওলাই অহা পৰ্যন্ত মানে মই একো তেওঁলোকৰ মানে সাইন কৰা নেদেখিলোঁ মোৰ এইখনত আগতে কৈ থৈ দিছে এইখনত যদি কাটা কাটি হয় কেনচেল হ'ব তো এতিয়া তেওঁলোকৰ ভুলৰ কাৰণে মই ভুগিবলগীয়া হ'ল তেওঁলোকে এটা সময়ত এনেকুৱাও কৈছে আপুনি ডিচিশ্যন লওক এনেকুৱা কৰক অপশ্যন দি দিছে ছাবষ্টিটিউটৰ কথা যিটো আমি শুনাই নাই ছাবষ্টিটিউট এখন এনচাৰটি লগত থাকে বুলি OMR এখন থাকে বুলি কৈছে আৰু মই SBOয়ে আপোনাৰ পাব্লিক স্কুল গড়চুকত কৰিছিলোঁ আপোনাৰ ব্লক বি 51 ৰুম নম্বৰ আছিলে আপোনাৰ 3rd ফ্ল'ৰত তো তাৰপিছত কি আমাৰ প্ৰথম 9টা বজাৰ আগে আগে আপোনাৰ OMR শ্বীট দিয়া হ'ল OMR শ্বীট দিয়াৰ পিছত তাৰ আমাৰ কুৱেশ্যন পেপাৰ দিয়া হ'ল কুৱেশ্যন বুকলেট কেইখন তাৰপিছত 9টা বজাৰ 3 মিনিটমান আছে আৰু তেতিয়ালৈকেতো বুকলেটটো খুলিব দিয়া নহয় কিন্তু আপোনাৰ নাম্বাৰটো আপোনাৰ তাত OMR শ্বীটত টিক কৰা হয় বা ছেট কি পৰিছে এইবিলাক লিখা হয় ন তো তেনেকেই চবেই লিখিবলৈ আৰম্ভ কৰিছে মই আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ লাষ্টত পৰিছিলোঁ তো মোৰ তাত এই ছেটটো পৰিছে ছেটটোৰ নাম্বাৰ আছিলে মোৰ 1048644 পৰিছিলে ফাৰ্ষ্ট তো মই লিখিব ল'লোঁ লিখিবলতে প্ৰথম এগৰাকী মেম আছিলে ৰুমত তেওঁ চবকে চাৰ্কুলেট কৰি গৈ আছিলে অলপ দেৰিকৈ আকৌ এজনী মেম আহিলে আহি তেওঁলোকৰ মাজতে কথা বতৰা হ'ব ধৰিলে তাৰপিছত আহি তেওঁ মোৰ মানে কুৱেশ্যন বুকলেটখন লৈ গ'ল কুৱেশ্যন বুকলেটখন লৈ যোৱাৰ পিছত মই সোধোতে কৈছে যে মানে আপোনাৰ এইখন মানে ভুল তেওঁলোকে ভুল বিতৰণ কৰিছে আৰু কৰি কৈছে আপোনাৰ মানে 4-2 পৰিব লাগিছিলে 4-4 নহয় তো অলৰেডিতো মই OMR শ্বীটত এইটো মানে ভৰাই দিলোঁ আৰু সেইখিনি সময়ত পৰীক্ষা আৰম্ভ হৈ গ'ল 9টা বজাৰ পৰা তো তাৰপিছত মই মানে সিহঁতে এজনকৈ মানুহ আহি আছে তো আহি থকাৰ পিছত সিহঁতে কৈছে আপুনি এইটো কাটি ঠিক কৰিব পাৰিব মই বোলো এইটোতো কাটিলেতো সিহঁতে মানে কেঞ্চেল হ'ব বুলি কৈ থোৱা আছে এইখনত কাটা হ'লে কেঞ্চেল হ'ব বুলি তো মই বোলো মই এক্সামটো দি লওঁ এবাৰ নহয় দুবাৰ নহয় তেওঁলোক বহুত মানে নতুনকৈ মানুহ আহি খবৰ লৈ আছে জানিব খুজি আছে মই জনাই হৈছোঁ পৰীক্ষা হ'লৰ মাজতে আৰু তাৰপিছত আপোনাৰ কি হ'ল মাজতে মেম এগৰাকী আৰু দুগৰাকী মেম আৰু এজন ছাৰ আহি তেওঁলোকে আহি ক'লে বোলে আপোনাৰ এটা কাম কৰক নহ'লে আপোনাৰ হাতত এটা অপশ্যন আছে ছাবষ্টিটিউট আমাৰ তাতে মানে OMR শ্বীট থাকে কৈছে আপুনি সেইখন ইউজ কৰিব বিচাৰিব নেকি বোলে ছাবষ্টিটিউট OMR শ্বীটটো মই শুনা নাই আজিলৈকে তো কৈছে বোলে আপুনি মানে এইখন কেঞ্চেল হ'ব প্ৰথম তেনেকৈ ক'লে আৰু মই বোলো ছাবষ্টিটিউট দিলে মানে সুধিলোঁ মইতো যিহেতু শুনা নাই জানিব খোজোতে তেওঁলোকে কৈছে কিন্তু আপোনাৰ তাতে কিন্তু আপোনাৰ মানে সেয়া ফটোখন নাথাকিব বোলো এইখন তেতিয়াহ'লে মই ইউজ নকৰোঁ কাৰণ কিয় এইবাৰ OMR বিলাকত আমাৰ ফটোবিলাক লগত আহিছেতো এটেচ ফটোবিলাক মই বোলো মই এইখন ইউজ নকৰোঁ বুলি ক'লোঁ তেতিয়া কৈছে তেতিয়াহ'লে আপুনি কাটিব লাগিব বেলেগ উপায় নাই তেতিয়া আৰু দুজন মানে চবেই মানে সেইখিনি সময়ত পৰীক্ষা হ'লত আপোনাৰ কেনেকুৱা এটা মেণ্টেল চিটুৱেশ্যন হৈ থাকে ন সেইখিনি সময়তে আপোনাৰ আৰু এজন মানে কৈ আছে আপুনি এইটো কাটিয়ে ঠিক কৰি দিয়ক নহ'লে আপোনাৰ দুজন পৰীক্ষাতে আপোনাৰ ইয়া হৈ যাব কিন্তু মোৰ টেনশ্যন হৈ আছে পৰীক্ষা এইখিনি সময়ত কেঞ্চেল যাব বুলি তো মই সেইখিনি সময়ত বোলো ঠিক আছে মই পৰীক্ষাটো দি লওঁ অকণমান দেৰিকৈ কৰিম তেনেকৈ কৈ আছোঁ তাৰপিছত মাজে মাজে আহি আছে আকৌ তথাপি তাৰপিছত আপোনাৰ 11 বজালৈকে মানে ইনভিজিলেটৰৰ চাইনবিলাক হৈ থাকেতো মোৰ মানে চাইন হোৱা নাই তেতিয়ালৈকে 11 বজাত তেওঁলোকে মানে চাইন মেম এগৰাকী আহি গৈছে 11 বজিলে আপোনাৰ এইখন কাটি এইটো নাম্বাৰটো ঠিক কৰি দিয়ক তেতিয়া মই ক'লোঁ বোলে মোৰ এতিয়া কি প্ৰুফ মানে মোৰ এইখন কেঞ্চেল নহ'ব যে তেতিয়া ছাৰ এজনে কিবা এখন কাগজ এখন লৈ আনিলে ইনষ্ট্ৰাকশ্যন টাইপৰ তাত আপোনাৰ কিবা হাইলাইট কৰি থোৱা আছিল আৰু বহুত পইণ্ট দীঘল আৰু এতিয়া পৰীক্ষা হ'লত সেইবিলাক পঢ়াৰ মানসিকতা নাথাকে নিশ্চয় আৰু যিটো পৰিস্থিতিত মই আছিলোঁ সেইখিনি সময়ত মানে মই পৰীক্ষা হ'লতে কান্দিব বাকী তেনেকুৱা আৰু পৰীক্ষা হ'লত তাৰপিছত সিহঁতে কি কৰিলে পাহি নহয় মোৰতো চাইন নকৰোঁ বুলি কৈছে নহ'লে ইনভিজিলেটৰে তো মই কাটিব লগা হৈ গ'ল তাত মই কৈছোঁ আৰু কাটিলে আপোনালোকে এইটোত কি মানে কিবা এটা বেয়া কৰিবনে তেতিয়া তেওঁলোকে কৈছে আমি বেক ছাইডৰ ফালে OMRৰ বেক ছাইডে তেওঁলোকে এটা চাইন কৰিব বুলি কৈছে ইনভিজিলেটৰে তো ঠিক আছে তাত মই বোলে ছাৰ মোৰতো বহুখিনি সময় ৱেষ্ট হ'ল কাৰণ প্ৰত্যেকজন মানুহ আহি আছে ফাৰ্ষ্টৰ পৰা কৈ আছোঁ মাজতে মোক কৈছে এইখিনি সময়ৰ ভিতৰতে আপুনি ডিচিশ্যন লওক সেইবিলাক পৰীক্ষাৰ্থী এটা কেনেকুৱা মানে পৰিৱেশ হ'ব আৰু এইটো সময়ত তাৰপিছত তেওঁলোকে কি কৰিছে আপোনাৰ কৈছে বোলে ঠিক আছে আপোনাৰ 15 মিনিট এক্সটেণ্ড কৰি দিয়া হ'ব তো ঠিক আছে সেই বুলি পৰীক্ষা দি থাকোঁ আমাৰ 12 বাজিল 12 বজাতে অইন পৰীক্ষাৰ্থীৰ নিচিনাকৈ মানে মোৰ OMRখনো লৈ ল'লে তাত মই তথাপি আৰু কিবা কিবি মানে সেইখিনি সময়ত চাইন থাকে নহয় বাকী চাইন হৈ আছিল আৰু চাইন হৈ থাকোঁতে দেখিলোঁ আৰু মেমগৰাকী চাইন কৰিবলৈ এখন আনিছে তাতো তেওঁলোকৰ হোৱাইটনাৰ মানে কিবা ফুল ভণ্টি মানে হৈছিলে চাগে সিহঁতৰ তো তাৰপিছতো মানে কি হ'ল তেওঁলোকে মই বোলো যিটো কৈছিলে মানে বেক ছাইডত ইনভিজিলেটৰে চাইন কৰিব মই বহুত সময় চালোঁ মানে 15 মিনিট কিন্তু মই নাপালোঁৱে বাৰু কিন্তু লগতে মই তেতিয়ালৈকে মানে মই ওলাই অহা পৰ্যন্ত মানে মই একো তেওঁলোকৰ মানে চাইন কৰা নেদেখিলোঁ মোৰ এইখনত
এতিয়া কথাটো হ'ল বস্তুটো মানে এনেকুৱা হৈ গ'ল যি মানে মোৰ বস্তুত মানে ভুলটো তাৰমানে সিহঁতৰ কাৰণে মই ভুগিবলগীয়া হ'ল আজি সেইখন চাগে মই এতিয়া কেঞ্চেলেই হ'ব কাৰণ এইটো আপোনাৰ মানে আগতে কৈ থৈ দিছে সেইখনত যদি কাটা কাটি হয় কেঞ্চেল হ'ব তো এতিয়া তেওঁলোকৰ ভুলৰ কাৰণে মই মানে ৰিকুৱেষ্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে এইটো বিহিত ব্যৱস্থা লওক কাৰণ এইটো মোৰ ভুল নাছিলে আৰু এনেকুৱা এটা পৰীক্ষাৰ্থী এটাই সেইখিনি সময়ত পৰীক্ষা হলত আপোনাৰ কেনেকুৱা মানসিক পৰিস্থিতিত থাকে বা এটা পৰীক্ষাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি যাওঁ সেইখিনি সময়ত আপোনাৰ অলৰেডি মোৰ ভুল আহিছে বুলি কৈছে তাৰ ওপৰত তেওঁলোকে এটা সময়ত এনেকুৱাও কৈছে আপুনি ডিচিশ্যন লওক এনেকুৱা কৰক অপশ্যন দি দিছে ছাবষ্টিটিউটৰ কথা যিটো আমি শুনাই নাই ছাবষ্টিটিউট এখন এনচাৰ কি লগত থাকে বুলি OMR এখন থাকে বুলি কৈছে আৰু সেইখন আপুনি মানে ল'ব পাৰিব তো মই সেইখিনি সময়ত কি কৰোঁ কি ডিচিশ্যন লওঁ অলৰেডি এক্সাম চলি আছে চব পৰীক্ষাৰ্থী পৰীক্ষা দি আছে আৰু কিন্তু মই তাৰমানে হয়তো কাৰোবাক চাইছোঁ বা সিহঁতে কি কৰোঁ কি ডিচিশ্যন লওঁ নে পৰীক্ষাই দিওঁ তেনেকুৱা অৱস্থাত আছিলোঁ আৰু ফটো থাকে ছাবষ্টিটিউটখনত ফটো নাথাকে বুলি কৈছে আৰু সেইটো কথা আমি গম পোৱা নাছিলোঁ মানে পৰীক্ষা দিওঁ কাৰণে মানে ছাবষ্টিটিউট এখন থাকে বা আহে বুলি সেইটো বস্তু আমি মইতো গম নাপাওঁ আৰু তো তেওঁলোকে যেতিয়া কৈছে তেতিয়া মই বোলো ফটোটো এইবাৰ যিহেতু চবতে আছে গতিকে মই সেইখন মানে ইউজ কৰিব নোখোজিলোঁ আৰু কাৰণ মই 51 ৰুমত কৰিছোঁ ৰুম নম্বৰ